Hello, so welcome back to my YouTube channel, Mr. Minas Vlog. ভিডিঅ'টো যদি চাই থাকক, আজি আমি এনেকুৱা এটা ধুনীয়া জেগাত গৈছোঁ, জেগাডোখৰতে উমৰাংচু। এতিয়া আমি আছোঁ মানে মোৰ ষ্ট'ৰ ৰুমত আছোঁ, মানে কাপোৰ চাপোৰ এগাল বেয়া হৈছে। এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। গাইজ, উমৰাংচু, ৱে টু উমৰাংচু। Few minutes later. সেই গাইজ, চিধা এতিয়া ঘৰৰ পৰা আহি ডাইৰেক্ট বাইপাছ পাই গ'লোহি। বাইপাছত উঠি গ'লোঁ। এতিয়া মৰ্ণিং টাইম, গাড়ী ইমান ভিৰ নাই, কি ধুনীয়া ভিউ লাগি আছে ৰাস্তাটো, দেখিছেনে? টপ স্পীড চেক কৰিবহে মন গৈছে কাৰখনক। চব ভিডিঅ'টো স্কিপ নকৰিব আজি একদম। গাইজ, এতিয়া আমি উঠি গ'লোঁ নিউ অভাৰব্ৰিজত। নিউ অভাৰব্ৰিজখন দেখিছে আপোনালোকে, এখন আগতে নাছিল বাৰু। অভাৰব্ৰিজখন হোৱাৰ পৰা বহুত ভালো হ'ল, কাৰণ আগতে এডোখৰ জেগাত বহুত ভিৰ হয়, এতিয়া ভিৰ নাই। অভাৰব্ৰিজখন হোৱাৰ পৰা বহুত ভাল হ'ল, কিন্তু আমি ৰাতিপুৱা সোনকালে অহা হ'ল, একো খাই অহা নহ'ল। এতিয়া সেইকাৰণে খাবলৈ হোটেল এখন বিচাৰি আছোঁ, ক'ত বা পাওঁ। অভাৰব্ৰিজখনৰ লুক চেক কৰক গাইজ, বেলেগ মজা লাগি আছে। নাইট ভিউ বেছি ভাল লাগিব অভাৰব্ৰিজত। আমি আহিলোঁ, আহি পেলাই এডোখৰতে ৰখিলোঁ। ইয়াতে আমি এতিয়া কিবা এটা খাই লওঁ, কিবা এটা খাই মেলি লওঁ। এইটো পিছফালে ভিউ চেক কৰক, এনেকুৱা ডেঞ্জাৰ ভিউ। এতিয়া মানে এইখন হোটেলতে ৰখিছোঁ, ৰখি এতিয়া কিবা এটা খাই লওঁ। বেক চাইডে মানে আমি এতিয়া পেচাব কৰিব লৈছোঁ আৰু হোটেলখনত। ইহঁতকেইটা পেচাব কৰি আছে, কিবা এটা খাই লওঁ। আমি যিটো মানে ৰুটি খাই আহিছোঁ, ৰুটিটো খোৱাৰ পৰা মানে মই গাড়ী চলাবলৈ এনাৰ্জি পাই আছোঁ। কাৰণ কথাটো হ'ল কি, ৰুটিটো তোমাৰ সুদা আশীৰ্বাদ আদা দি বনোৱা ৰুটি দুখন আৰু দালি দিছে, যিটো দালি নহয়, আমি অসমীয়াত মানে পানী বুলি কওঁ। আমি এনেকুৱা হোটেলত খাব সোমালোঁ, মানে কি ক'ব, তাত মানে এনেকুৱা এটা ৰুটি খালোঁ, ৰুটি আৰু পানী। চব ইয়াৰ কাৰণে, ৰুটি পানী হয়নে নহয়? মোক ক্ষমা কৰি দিব, ভুল হৈ গ'ল। চাইনবোৰ্ড দেখি সোমাইছিলোঁ। চাইনবোৰ্ড দেখি সোমালে, চাইনবোৰ্ড দেখি মানে লোভ লাগি গ'ল। চিকেন টিকেন ইমান ধুনীয়া, গৈ পাইছোঁ গৈ ৰুটি আৰু পেলা পানী। মোক ক্ষমা কৰি দিব, মই চাইনবোৰ্ড দেখিয়ে সোমাইছিলোঁ তাত। চাইনবোৰ্ডত যি চিকেন মটনৰ ফটো মৰা হৈ আছে, মই ভাবিলোঁ ৰুটিৰ লগত বুটৰ দালি চাটনি, এইবিলাক চাটনি তাটনি কিবা হ'ব চাগৈ। পিছত গৈ সোমাই গৈছোঁ, দেখিছোঁ ৰুটি আৰু আপোনাৰ দালিৰ লগত পানী মিক্স কৰা আছে। খালাৰে পেট ভৰিল নে? মোৰ নাই ভৰা। মই পানী খাই খাই পেটটো ভৰাবলগীয়া হৈছে লাষ্ট টাইম, উপায় নাই। হ'লেও পানী বটল গাড়ীত লৈ ফুৰিছোঁ, সিহঁত তাৰপৰা দিয়া পানী খাই খাই পেট ভৰাই আছোঁ। কিনা বাৰু, হ'লেও সিহঁত তাৰপৰাই কিনি আনিছোঁ। মানে ৰুটি আৰু পানী খালোঁ গাইছ, ৰুটি পানী একদম মনত থাকিব, ডেঞ্জাৰ খাদ্যটো। আপোনালোকে খাই চাব, ৰুটি আৰু পানী ডেঞ্জাৰ ধুনীয়া লাগে। গাইছ, ৰুটি পানী খাই খাই আহি আমি পাই গ'লোহি লংকা। অভাৰব্ৰিজখন পাৰ হ'লে আমি উমৰাংচুত সোমাই যাম, আৰু বেছি বাট নাই, আৰু বহুত কম বাটে আছে। আহি ফাইনেলি আমি পালোহি। অভাৰব্ৰিজখন পাৰ হ'লেই হ'ল, অভাৰব্ৰিজখন পাৰ হ'লে মানে লংকা পাৰ হৈ যাম, তাৰপিছত আমি উমৰাংচু সোমাই যাম। কেনেকুৱা লাগিছে? লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা। আহি পাই গ'লোহি উমৰাংচু। উমৰাংচু সোমাই যাম, এই অভাৰব্ৰিজখন লাষ্ট, এইখন সোমাই গ'লে উমৰাংচুৰ ভিতৰত আমি সোমাই যাম। আৰু বেছি কিলোমিটাৰ নাই, আৰু 10 কিলোমিটাৰমান আছে। উমৰাংচু এখন যোনখন মেইন গেটখন, এখন দেখা পোৱা যাব বাৰু। গাইছ, আমি ভাবিছিলোঁ 10 কিলোমিটাৰমান আছে উমৰাংচুলৈ, নহয় তাত লিখা আছে 69 কিলোমিটাৰ এতিয়াও আছে উমৰাংচুলৈ। বহুতখিনি বাট আছে দেখোন। হ'ব, একো নাই, আমি গৈ থাকোঁ, যিমান পাৰোঁ সোনকালে পাবগৈ লাগে। বহুত দেৰি হৈ গ'ল, ৰাতিপুৱা মৰ্ণিং ইমান সোনকালে ওলায়ো এতিয়া বহুত দেৰি হৈ গ'ল, 12টা বাজিলহি। গাইছ, ফাইনেলি আমি আহি পাই গ'লোহি উমৰাংচু, মানে ডিমা হাছাও। এইখন হৈছে গেটখন, দেখিছে আপোনালোকে, তাত লিখা আছে ৱেলকাম টু ডিমা হাছাও।
মানে এতিয়া আমি আছোঁ ডিমা হাছাও, কিন্তু জেগাডোখৰ নামহে হৈছে উমৰাংচু। এয়া আমি এতিয়াহে মনটো ভাল লাগিছে মানে ডিমা হাছাও গেটখন দেখি। এয়া সোমাই গ'লোঁ, ফাইনেলি পাই গ'লোহি আমি। আমি আহোঁতে লগ পাই থাকিম। এইটো চেক কৰক গাইছ, এইটো কি? এইটো বুজা নাই, এইটো কি মানে গাইছ? এইটো কি আপোনালোকে ক'ব, কমেণ্ট কৰিবচোন। কমেণ্টত ক'ব, দেখাই আছোঁ ভালকৈ। এইকণৰ পৰা ভিউটো ওলাব। ভাই ৰখাই দিয়া, কি এইটো আমাৰ প্ৰজেক্ট ন? আমি এইটো চাব আহিছোঁ নে কি? হয় ন? নহয় বাহিৰত। দেখিলে ভিউ একদম ডেঞ্জাৰ। ভাই ভিউ কেনেকুৱা? চেক কৰিছোঁ, ভিউটো ভাল লাগিছে। ভিউটো ভাল লাগিছে নেকি? এতিয়া আমি গৈ আছোঁ, মেইন জেগা পোৱাগৈ নাই বাৰু, পামগৈ। মানে মেইন প্ৰব্লেম এটা হৈ গ'ল, আমাৰ গাড়ীত ফিউল কমি গ'ল। আমি ফিউলটো ফিল আপ কৰি পাই গ'লো। থ্যাংকছ এ লট, আমি তেল ডিপোতে পাই গ'লো। এইটো তেল ডিপো পাই গ'লো। আল্লাহৰ লাখ শুক্ৰিয়া, আমি তেল ডিপোটো পোৱাৰ কাৰণে। আমি ইয়াতে ফিউল আপটো কৰি লওঁ, ঠিক আছে? ঠিক আছে কৰা। ফিউল আছিল, ফুল টেংকি আছিল। তাৰপিছত আমাৰ 80 টকা পইচা মানে পাহাৰত উঠা গ'ল ন, সেইকাৰণে কমি গ'ল। ATM ইয়াত কাৰ্ড পে'মেণ্ট হৈ যাব। পেট্ৰল এইটো ঘূৰাই দিব লাগিব। অনলাইন হ'ব ন? অনলাইন ফালে আকাশখন গাইজ, ভিউ চেক কৰক, ডেঞ্জাৰ। গোটেই মহল্লা ডেঞ্জাৰ লাগি আছে, দেখিছেনে? এয়া নাইচ ভিউ। এই বতৰটো ধুনীয়া হৈ আছে। স্কাইখন চাওঁ, স্কাই কি ধুনীয়া স্কাই, একদম মানে ধুনীয়া লাগি আছে। এইটো কি? এইটো হোৱাট ইজ দিছ? এইটো কি হয়? এইটোতো ডেঞ্জাৰ। এইটো কি হয় সুধোঁগৈ, নামি গৈ সোধা যাব। ये क्या है भाई से? ये सीमेंट। গাইজ, এইটো হৈছে চিমেণ্ট ফেক্টৰী। সুধিলোঁ দাদাজনক, কৈছে যে এইটো চিমেণ্ট ফেক্টৰী। কিমান ডাঙৰ হয় চব চিমেণ্ট ফেক্টৰীটো, একদম ডেঞ্জাৰ, বহুত ডাঙৰ হয়। তো যাম লগত দেখাম, যদি সোমাব পাৰোঁ সোমাই পেলাই দেখাম গৈ চিমেণ্ট ফেক্টৰীটো। বহুত ডাঙৰ হয়। আমাৰ ইয়াৰ গাড়ীত এতিয়া ফিউল আপ কৰি ল'লোঁ আমিকেইটা। ইয়াতে অকণ ৰখা তেন্তে। আমি অকণ ৰখি দিওঁ, মানে গাড়ী অহাৰ পৰা ৰখাই নাই, গাড়ীক অকণ ৰেষ্ট দিছোঁ। ইয়াতে অকণ ৰখোঁ, মানে এইটো বেলেগ ভয়ংকৰ। গাড়ী আমি গাড়ীত বহি ল'লোঁ, মাতটো তাৰপৰা আহি আছে, আমি শুনিলোঁ অথনি। তুমি গাড়ী ৰখাই দিলোঁ আহি আছে। গাড়ী আমি এতিয়া আকৌ উঠি ল'লোঁ গাড়ীত। এতিয়া এইটো ওচৰদি যাম। এইটো চিমেণ্ট ফেক্টৰী হয়। এইটো কি চিমেণ্ট হয়? এইটো
আহি আছো নেকি ঠিকে উল্টা গৈ আছো নেকি কেলা সুধিছা এবাৰ মানুহ এই মানুহকেইটা চব বহু দাদা উমৰাংশু এইটো ৰাস্তা ন ঠিকে আছে ঠিকে থেংক ইউ এইটো এইটো কি চিমেণ্ট বুলি ক'লে আৰু ইমান ডালমিয়া যোনটো আমাৰ চিমেণ্ট আছে অঁ যোনটো মানুহৰ ঘৰৰ কামত ইউজ কৰা হয় চিমেণ্টটো ডালমিয়া বহুত ফেমাছ চিমেণ্ট হয় সেইটো আমাৰ ইয়াতে মেনুফেকচাৰিং কৰা হয় ত' ঠিক আছে তো কথাটো হ'ল কি মানে ডালমিয়া চিমেণ্ট এইটো কেছটো মানে আমি এতিয়া ফেক্টৰীৰ ভিতৰত যাম চ' কথা পাতিম সুধিম মালিকক ফেক্টৰীটো কিমান লাগে কি কথা কেইটকাত বিক্ৰী কৰিব মালিক নাই মই ফোন মাৰিছিলোঁ এইটো হয় গাইছ এইটো নাম লিখাই আছে ডালমিয়া ওপৰি চিমেণ্ট আহি হে টিয়াপৰি চিমেণ্ট ভাই ওপৰি চিমেণ্টৰ বস্তা আহে কেলা গাইছ এয়া চলি আছে চিমেণ্টৰ বস্তা ওপৰি আহি আছে আমি চিমেণ্টৰ তলতে আহিলোঁ মানে চিমেণ্টৰ বস্তা ওপৰি গৈ আছে অঁ হয় বে অঁ কিবা ৰবৰ নিচিনা চলি আছে বে কিবাটো চলি আছে ইপিনে গাড়ী লোড হৈ ওলাই আহে কয়লা একদম কয়লা চা কেলা ইয়াত কোটি টকা কয়লা আছে বে কেলা কোটি টকা কয়লা আছো ইয়াত কেলা কোটি কেলা এই কোম্পানীটো এক্সট্ৰা কেলা কাম কৰিব ডেঞ্জাৰ এইটো বিলাক কোৱাৰ্টাৰ চটাৰ ঘৰ এইটো যোনে কাম চাম কৰা গাইছ ভিউ দেখিলে একদম ডেঞ্জাৰ মানে ছাগলী ফাইনেলি আমি আহি এখন উমৰাংচু গেটখন এখন পাই গ'লোহি এতিয়া আমি উমৰাংচুত সোমাই গ'লোঁ এইটো টিকেট কাউণ্টাৰ ইয়াত টিকেট কাটিব লাগিব অলপমান টাইম ৰখিব লাগিব চাগে এতিয়া টিকেট কাউণ্টাৰত বাৰু কিমান লয় অঁ কাৰো 160 হ'ব টিকেট ইয়াত টিকেট কাটিব লাগিব খুৰাহঁত ৰখি আছে এতিয়া আমি অলপমান টাইম ৰখোঁ টিকেট কাটি লওঁ আমি আহি পাই গ'লোঁ এইটো ভিউ চাওক ভিউ কি ধুনীয়া ডেঞ্জাৰ ভিউ ইয়াত আমি গাড়ী পাৰ্কিং কৰি দিলোঁ গাড়ী মানে আগলৈ নিব নিদিয়ে এইফালে এইটো ভিউ চাওক ডেঞ্জাৰ ভিউ ফেলকন ফেষ্টিভেল হ'ব নেকি ইয়াত ফেলকন ফেষ্টিভেল হ'ব কেতিয়া ডিচেম্বৰ 13-14 डिसेंबर ओ আহিম দে এখানে মেইনটেনেন্স करना कौन आएगा कौन आएगा अभी तक तो हाइब्रिड से लिंकिंग पर पता है लिंकिंग पर हाँ जरूर आएगा ইয়াত ফেলকন ফেষ্টিভেল হ'ব গাইছ ফেলকন ফেষ্টিভেল এইটো ষ্টেজ দিয়ে আছে আহিবি নে কো এইখন বৰ্ডখন চলাবা নেকি এইখন বৰ্ডখন কি কোৰা সেইখন জেটস্কি চলে কেলা বে এই না বাইকৰ নিচিনা এইখনৰ কথা কৈছোঁ জেটস্কি ইয়াতে চলে এইয়া তাত এইফালে ভিতৰত যাব লাগিব এইয়া গাড়ী আছে চোৱা তাই পানী লগত তাৰে যাব লাগিছিল ভিউ পাই কেনেকৈ সুধিলে হ'ল এই ৰাস্তা এইডোখৰ যায় গাইছ ডেঞ্জাৰ ভিউ এইয়া চলাই আছে তাত যাওঁ ইয়াত একো নাই ব'ল গাইছ ডেঞ্জাৰ জেগা ঐ মানে পিকনিকৰ মানুহ আহিলে তাতহে খাই আছোঁ সেইয়া গাইছ এইটো চেক কৰক এইটো ৰেইছে গাইছ ভিউ চাওক গাইছ ইয়াত এতিয়া একো নাই আমি এইডোখৰ জেগাত গৈ আছোঁ যোনডোখৰ মেইন ঠাইডোখৰত তাত গৈ আছোঁ ইয়াত এইটো মানে ফেলকন ফেষ্টিভেল হ'লে এইটো ষ্টেজ হয় ইয়াত হ'ব ফেলকন ফেষ্টিভেল ইয়াত এইটো বনাই আছে হ'ব আৰু ডিচেম্বৰত হ'ব ডিচেম্বৰত বুলি কৈছে মানুহজনে এইফালে এইটো ভিউ দেখিছে একদম ডেঞ্জাৰ খাতৰনাক গাইছ আকৌ উঠি ল'লোঁ মানে গাড়ীত কিয় কাৰণ হৈছে এইডোখৰ মেইন জেগা নহয় এইডোখৰ জাষ্ট আপোনালোকক এটা শ্ব' দেখালোঁ মেইন জেগা হৈছে এইফালে য'ত জেটস্কি চলি আছে মানে এইটো চাইডে গ'লেহে মেইন পোৱা যাব এতিয়া এইটো ফালে যাওঁ
এতিয়া আপোনালোকক এইফালৰ ভিউটো চেক কৰক, ডেঞ্জাৰ ভিউ। সেইখন পাৰ হ'লেই মানে এটা বেলেগ এটা ভিউ দেখা পোৱা যাব। আপোনালোকক জাষ্ট এটা শ্ব' দেখালোঁ এইখন জেগা। ইয়াত হ'ব মেইন খেলা আছে ইয়াত। এইটো দেখিছে আপোনালোকে, দেখিবতো পাইছে। এইটো চেক কৰক, খাতৰনাক দেখিছে গাইজ। বেলেগ এটা এডোখৰ মানে এখন অফলোডিং কৰা জেগা টাইপ। ওখ চাপ মানে অফলোডিং কৰিব পাৰি আৰু সেয়া একদম ফুল পাৱাৰ অফলোডিং। থাৰ চাৰ লৈ আহিব লাগে তাত। থাৰ লৈ আনিলে মানে বেছি অভাৰ অফলোডিং কৰিব যায়। তেনে এইবিলাকত কি অফলোডিং কৰিব, নৰ্মেল আৰু এইবিলাক ভিউ চেক কৰক। পানী একদম জিলিক মিলিক কৰি আছে। এয়া অট' গৈ আছে, অট' অফলোডিং কৰিব নেকি আৰু। আপোনালোকে এইডোখৰ জেগাত এবাৰ হ'লেও আহিবই দেই। একদম বেলেগ মানে একদম চাবলগীয়া জেগা হয়। একদম বেলেগ এটা মানে এনজয় ফিল এটা আহি আছে মানে। এতিয়া গাড়ীৰ পৰা কেতিয়া নামিম, কেতিয়া মানে পানীত জাপ মাৰিম তেনেকুৱা টাইপ লাগি আছে। একদম বেলেগ এটা ফিল আহি আছে গাইজ। এইবিলাক এবাৰ হ'লে আপোনালোকে আহিবই। লোকেশ্যন দি দিম বাৰু ভিডিঅ'ত, লোকেশ্যন চাই হ'লেও আহি যাব আপোনালোক। উমৰাংচু, ৱেলকাম টু উমৰাংচু। বেলেগ এটা ধুনীয়া লাগি আছে গাইজ। গাইজ চেক কৰক, কেনেকুৱা ধুনীয়া লাগিছে গাইজ। ডেঞ্জাৰ ভিউ, ডেঞ্জাৰ ভিউ আহি আছে গাইজ। আহিব আপোনালোকে এইডোখৰ জেগাত এবাৰ, ডেঞ্জাৰ। আৰু এফালে ৰেস্কি চলি আছে। ক'ৰ পালেগৈ ক'বা পালেগৈ, এটা গাড়ী উৰুৱাই নিছে। এইফালে চেক কৰক, এই ডেঞ্জাৰ হয়, ডেঞ্জাৰ। ব'লে এবাৰ ঘূৰি আহোঁ, এনেকৈ ৰাউণ্ডটো মাৰোঁ। গাইজ এবাৰ আহিবই আপোনালোকে এইডোখৰ জেগাত। এইডোখৰ দি যাই আছোঁ আৰু এইডোখৰ ভাল হৈ আছে। এই খালি গোটেই ফিল্ডখন ঘূৰাই আনিব মানে, বুজিছানে গাইজ। বৰ্ডখন ইয়াতে আছে, ইয়া কাপোৰ পিন্ধিয়ে আছে বৰ্ডখন ইয়াত। বাইকৰ হা কি কৈছা? হে ব্লগ কেলা খামই নেকি গাইজ। ইয়াত আছে বৰ্ডখন, চলাব লাগিব এবাৰ। গাইজ ইয়াত বৰ্ডৰ পৰা মানুহ নামি আছে। ইয়াত গৈ মেলি আহিলগৈ মানে। পানী দেখিছে একদম ডেঞ্জাৰ হয় আমাৰ। জেস্কিখন অহা নাই ন? এনেকৈ ঘূৰি ফুৰিছে চাগে। এইফালে এইটো ভিউ চাওক, এইটো হৈছে ষ্টেজ, ফেলকন ফেষ্টিভেলৰ এইটো ষ্টেজ হয়। ইয়াত হ'ব ষ্টেজটো। এইফালৰ পৰা মানুহে চাব লাগিব, এইফালৰ পৰা চাব। এইটো হৈছে ষ্টেজ। আমি আগে আহি গ'লোঁ, ফেলকন ফেষ্টিভেল নহয় আকৌ ষ্টেজত খাওঁ গাইজ। এইটো ষ্টেজ, ফেলকন ফেষ্টিভেল ডিচেম্বৰত হ'ব বুলি কৈছে। আপোনালোক আহিব সকলো, একদম এইফালৰ পৰা চাব লাগিব, ডেঞ্জাৰ ধুনীয়া লাগিব। এতিয়া আমি বৰ্ডখনৰ ওচৰত যাওঁ, ব'লক। বৰ্ডখনৰ ওচৰত এই বনবোৰ ডুপ্লিকেট, অৰিজিনেল নহয়, লগোৱা লগাইছে। খাচবিলাক আছে ন এয়া। সেইফালে ব'লে এইখন আহি গ'ল। চলোৱা হেৰি আছে এইফালে যাওঁ। ভয় লাগে, কাপোৰ কানি পিন্ধি আহিছোঁ, ঘপক সোমাব লাগিলে পিন্ধি ফালিব ঘৰত।
মেইন পইণ্টত যাওঁ। মেইন পইণ্ট হৈছে তাত। মেইন পইণ্ট পালংগ খোজকাঢ়ি গৈ আছোঁ। অকণমান টাইম খোজকাঢ়িব লাগে, যথেষ্টখিনি খোজকাঢ়িব লাগে, ভাগৰ লাগি গৈছে গৈ। মোৰ কঁকাল বিষাই গৈছে বে গাড়ী চলাই। ডেঞ্জাৰ মানে ডেঞ্জাৰ। কেনেকুৱা স্পীড উঠা মন আছে, যাওঁ। কিমান লয় প্ৰাইচটো আপোনাক জনাম, তাৰপিছত উঠিম এবাৰ। গম পাইছ নাই? ৰুটি আৰু দালি উঠি গুচি আহিলোঁ। ডেঞ্জাৰ গাইজ। এখন বেলেগ এখন বৰ্ড দেখি গ'লোঁ। এইফালে মানে বৰ্ড হয়, এইফালে চব বৰ্ড। এখন চেক কৰক। এই কেনেকুৱা চালি আলিছে, বেলেগ ডেঞ্জাৰ হয়, মজা লাগিছে গাইজ। মেইন পইণ্টটো এতিয়ালৈকে গৈয়ে পোৱা নাই, আছে ক'ত এইবিলাক উঠা জেগা। গাইজ এইফালে পানী ফুট চাওক, এনেকুৱা ডেঞ্জাৰ পানী ফুট মাৰি আছে। গোৱা ছেকেণ্ড গোৱা। গাইজ আমি তাৰপৰা ওলাই আহিলোঁ। তাৰপৰা ওলাই আহিলোঁ এয়া ৰোডটো পাইছোঁ আৰু ওলাই আহিলোঁ। ওলাই অহাটো মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ, মানে বহুত ভিৰ হৈ গ'ল। ভিৰ হৈ যোৱাৰ পিছত মানে তাত এটা হাংগামা চলিছে না। তাত মানে বহুত মানুহ আহি গ'ল। ফেলকন ফেষ্টিভেলৰ ষ্টেজ দি আছে, মানে বহুতে তাত কিবা জেং এটা হৈ গ'ল। আমি ইমান হেৰি নকৰিলোঁ, আমি ওলাই গুচি আহিলোঁ। গুচি অহাৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। মানে বহুত জেগা চাব মদ খাই লৈ পেলাই তাত ছোৱালীজনী অলপ মিছবিহেভ কৰিছিলে। সেইকাৰণে মানে তাৰ লোকেল যিখিনি মানুহ আছিলে তেওঁলোকে পুলিচৰ লগত যোগাযোগ কৰিলে, আৰু সেই তৎক্ষণাত সেই অৱস্থাতে পুলিচ আহি তাত উপস্থিত হ'লে। আৰু পুলিচ অহা দেখি আমি বেছি দেৰিলৈকে তাত নৰখিলোঁ। আকৌ ৰখিলে ধৰক কিবা দেখিছে নাই বুলি পুলিচে সুধিবও পাৰে। তো সেইকাৰণে আমি সোনকালে ওলাই গুচি আহিলোঁ তাৰপৰা। মানে এইবিলাক জেঙত কোনে সোমায়, হয় নাই ভাই? জেঙত সোমাই লাভ নাই। জেঙত সোমাই লাভ নাই। লোকৰ কথা আমি ফুৰিবৰ কাৰণে গৈছোঁ। ফুৰিব গৈ যদি তাত জেঙত সোমাওঁ, আমাৰ এইবিলাকত কোনো মানে ধৰক হেৰি নাই। আশীৰ্বাদ কৰিব। আমি ওলাই আহিলোঁ, এতিয়া আমি কিবা এটা খাই লওঁ ইয়াতে। খাবতো লাগিবই, ভোক চোক লাগি গৈছে। বহুত ভোক লাগিছে। কি খাবা? মুৰাদাবাদী বিৰিয়ানী খাবা? মই তোমাক খুৱাম ইয়াত, বহুত স্পেচিয়েল পায়। ঠিক ইয়াত আছে। মুৰাদাবাদী বিৰিয়ানীটো বহুত ফেমাছ হয়, মানে হোজাই গ'লে এইটোকে খাম গ'ব। মুৰাদাবাদী বিৰিয়ানী একদম পুৰা ফেমাছ, মানে একদম মোৰ ফালৰ পৰা আজি একদম পুৰা পাৰ্টিটো মানৰ। ঠিক আছে, ঠিক আছে, অ'কে। ঠিক আছে গাইজ, এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনো দবাই দিব গাইজ। বাই বাই।